নমস্কাৰ, মই নয়নমণি। আজিও এযোৰ কটন কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ। কালাৰটো দেখিছেনে, ইমান বেছি মৰম লগা পেৰট গ্ৰীণ হয়। আৰু মই ইয়াতে অকল এটা কালাৰৰ ফ্লাৱাৰ লেজৰ সহায়ত ডিজাইনটো কৰিম। একেবাৰে চিম্পলভাৱে, একো আঁকি লোৱা নাই, জাষ্ট মই ফ্লাৱাৰ লেজকেইটা কাটি লৈছোঁ আৰু এনেকৈ তিনিটা ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত এনেকৈ আঠা দি গৈছোঁ। প্ৰতিটো ভিডিঅ'ত কওঁ যে আঠাটো ধুলে একদমেই নাযায়, তথাপি জানো কিয় কমেণ্ট কৰে। যোৱাকালিৰ ভিডিঅ'টোতো এগৰাকীয়ে কৈছে আঠাটো ধুই দিলে উঠি যাব নেকি বুলি। আপোনালোকে ভিডিঅ'সমূহ নাচায় আচলতে, এনেই কমেণ্ট কৰে নহয়নে। কিছুমানৰ কথা কৈছোঁ দেই, দুই এগৰাকী। বাকী সকলোৱে ভিডিঅ' কেইটাত মৰম দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ আগৰ ভিডিঅ' দুটাত। আৰু যিসকলে চোৱা নাই চাই ল'ব। যোৱাকালি আৰু পৰহিও মই এনেকুৱা কটন কাপোৰত বনোৱা চিম্পল ডিজাইন কৰি দেখাইছিলোঁ। আৰু এই আঠাখিনি দিয়া হোৱাৰ পিছত মই ফুলকেইটাৰ চাইডে যিটো গ্ৰীণ কালাৰৰ গ্লিটাৰ হয়, সেইটো গ্লিটাৰেৰে এনেকৈ দি গৈছোঁ, ঠাৰিৰ নিচিনা বনাই দিছোঁ। মানে আঁকি লোৱা নাই, মই এনেই জাষ্ট আঠাটো দি তেনেকৈ কৰি গৈছোঁ। মানে ড্ৰয়িংটো কৰি লোৱা নাই আগতীয়াকৈ। আৰু সেইখিনি গ্ৰীণ কালাৰৰ গ্লিটাৰখিনি যেতিয়া ঠাৰিৰ নিচিনা বনাই দিলোঁ, তাৰ কাষত ৰেড কালাৰেৰে এনেকৈ ডট দি গৈছোঁ। ৰেড কালাৰৰ এইটো 3D আউটলাইনাৰ হয়, এইটোত কিন্তু গ্লিটাৰ নাই, এইটো প্লেইন আউটলাইনাৰ হয়। আৰু গ্ৰীণ কালাৰটোত অকণমান গ্লিটাৰ আছে। তাৰপিছত এনেকৈ ব্লু কালাৰৰ আউটলাইনাৰটোৰ সহায়ত এনেকৈ য'ত ৰেড কালাৰৰ দিছিলোঁ তাৰ চাইডে এনেকৈ গোলকৈ বনাই গৈছোঁ। মানে ফুলকেইটাৰ মাজতো দিছোঁ আৰু ছাইডতো এনেকৈ ডিজাইনটো কৰি দিছোঁ। একেবাৰে চিম্পলভাৱে কৰিছোঁ। ইয়াতে মই বিশেষ একো ডিজাইন তেনেকুৱা কৰা নাই আৰু ফেব্ৰিক কালাৰো এড কৰা নাই। ইয়াতে মই কেৱল ফ্লাৱাৰ লেজ আৰু 3D আউটলাইনাৰহে ব্যৱহাৰ কৰিছোঁ। আৰু মাত্ৰ এটা কালাৰৰ ফ্লাৱাৰ লেজ লৈছোঁ, বেবী পিংক কালাৰৰ। আৰু এটা শ্বৰ্ট ৰীল শ্বেয়াৰ কৰিছিলোঁ মই ফেচবুক পেজত। তেতিয়া এগৰাকীয়ে কৈছিলে যে ডিজাইনটো একো ভাল লগা নাই বুলি। একো নাই বাৰু, চবৰে যে ভাল লাগিবই লাগিব সেইটো কথা নহয় হয়নে। মই বনোৱা ডিজাইন হয়তো কাৰোবাৰ ভাল নালাগিবও পাৰে আৰু কাৰোবাৰ ভাল লাগিবও পাৰে। সেইটো চবৰে যিহেতু চইচবোৰ বেলেগ হয়। মই বাৰু বেয়া পোৱা নাই, তেখেতে কিবা ভাল ভাবিয়েই কৈছে। আৰু এনেকৈ মই গ্লিটাৰটোৰে তিনিটা পাত বনাই দিছোঁ, ছাইডত খালী দেখা হোৱা কাৰণে। কিন্তু মই ফেব্ৰিক কালাৰ ইয়াতে এড কৰা নাই। গ্লিটাৰটোৰে এনেকৈ পাতকেইটা বনাই গৈছোঁ। আৰু এয়া সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱালোঁ। আচলত 2 লাইন দিছোঁ, মেখেলাটো এনেকৈ 2 লাইন দিছোঁ আৰু গোটেই চাইডে কাপোৰযোৰৰ এনেকৈয়ে ফুল দিছোঁ। আৰু মাজত এটাকৈ পাতলকৈ বেবী পিংক কালাৰৰ ফ্লাৱাৰ লেজ লগাই দিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব।